হেল্ল' এভৰিৱান, আমি শিলচৰত ফুৰিব যাব ওলাইছোঁ। তাৰ কাৰণে এয়া কাপোৰবিলাক ইস্ত্ৰি কৰি ৰেডি কৰি আছোঁ। আমি যোৱা কথা আছিলে জুলাইৰ 10 তাৰিখে, কিন্তু পাহাৰ ভাঙি পৰাত ৰাস্তা বন্ধ হৈ গ'ল। তাৰ কাৰণে আমি টিকট কেঞ্চেল কৰি দিলোঁ আৰু তাৰপিছত আকৌ জুলাইৰ 12 তাৰিখে আমাৰ টিকট কনফাৰ্ম হ'ল। এতিয়া আমি যাম আৰু 12 তাৰিখে। তাৰ কাৰণে ৰেডি কৰি আছোঁ বস্তুবিলাক। গোটেইবিলাক কাপোৰ ইস্ত্ৰি কৰি লোৱাৰ পিছত এতিয়া পেকিং কৰি আছোঁ। মানে বেগত কাপোৰবিলাক ভৰাই ল'ম আৰু যি নিওঁ। এতিয়া পেকিং ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আমি বৃহস্পতিবাৰে যোৱা কথা আছিলে, ট্ৰেইন কেঞ্চেল হ'ল। সেইকাৰণে অহাকালি যাম। তো আজিৰ পৰাই পেকিং ষ্টাৰ্ট কৰি দিছোঁ। অহাকালি ৰাতিপুৱা 4টামান বজাত যাম। বাকীবিলাক পেকিং কৰি ল'ম। পেকিং কৰি লোৱাৰ পিছত আৰু লগ পাই আছোঁ। ৰাতিপুৱাৰ ভাগতে গোটেইখিনি পেকিং কৰি কমপ্লিট কৰি ল'লোঁ। এতিয়া সন্ধিয়া হৈছে। এয়া আজি কেক বনাই আছোঁ। অহাকালি আমি শিলচৰলৈ যাম। তাৰ কাৰণে বাইদেউহঁতৰ ঘৰত লৈ যাবৰ কাৰণে বনাইছোঁ। এতিয়া ৰেডি কৰি আছোঁ বস্তুখিনি। কেকৰ বেটাৰখিনি ৰেডি হোৱাৰ পিছত এটা চিম্পুল কৰি ভেনিলা কেক বনাবলৈ দিলোঁ। তাত অলপমান টুটি ফুটিও দি দিছোঁ। সেইটো গেছত উঠাই দিলোঁ। আৰু এইফালে এইটো কেকত অলপমান কোকো পাউডাৰ মিক্স কৰি লৈছিলোঁ কেক বেটাৰখিনিত। অলপমান কোকো পাউডাৰ মিক্স কৰা কেক বেটাৰ আৰু অলপমান ভেনিলা, এনেদৰে জেব্ৰা কেক দুখন বনাবলৈ দিলোঁ। এখন চিম্পুল ৰাখিছোঁ আৰু এখনত অলপমান টুটি ফুটি দি দিছিলোঁ। এয়া কেক ৰেডি হৈ গ'ল। দুটা ৰেডি হৈ গ'ল আৰু ডাঙৰটো ৰেডি হ'ব আৰু অলপমান বাকী আছে। আৰু গোটেইকেইটা ৰেডি হোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এয়া কেকখিনি কাটি ল'লোঁ। আৰু যোৱাকালি মই চুজি আৰু নাৰিকলৰ লাৰুও বনাইছিলোঁ, সেইখিনিও ভৰাই ল'লোঁ। এয়া ড্ৰেছ চেছ কৰি ৰেডি। এতিয়া 4টা বাজিব আৰু আমি গৈ আছোঁ আজি শিলচৰ। আৰু আমাৰ ট্ৰেইন আছে গুৱাহাটীৰ পৰা। আমি এতিয়া গুৱাহাটীলৈ যাম, মানে ওদালগুৰিৰ পৰা গুৱাহাটীলৈ, তাৰ পৰা আকৌ শিলচৰ। এয়াই চাই থাকিব, ভিডিঅ'বিলাক দি থাকিম লাহে লাহে। গোটেইবিলাকে ৰেডি হোৱাৰ পিছত তললৈ নামি আহিলোঁ। এয়া আমি পুৰণ ঘৰৰ আগফালে থিয় হৈ আছোঁ আৰু বেগবিলাক গাড়ীত উঠাই আছে। আমাক 3 নম্বৰ দেৱৰজনে গুৱাহাটীলৈ থ'ব যাব, মানে গাড়ীত উঠাই দি আহিব আৰু। আমাৰ ঘৰৰ মহিলা কেইজনীয়ে আজিলৈকে ইমান দূৰলৈকে অকলে ট্ৰেভেল কৰি পোৱা নাই। মানে অকল ঘৰলৈকে মই গৈ পাইছোঁ, বৰপেটালৈকে অকলে। বাকী ইমান দূৰলৈকে গৈ পোৱা নাছিলোঁ, আজি প্ৰথম। গোটেইবিলাকে বহি লোৱাৰ পিছত এয়া গাড়ী ষ্টাৰ্ট দিলে আৰু এই ভিডিঅ'খিনি মোৰ হাজবেণ্ডে কৰি ৰাখিছিলে। এতিয়া ৰাতিপুৱা 4:15 হৈছে, ৰাস্তা একেবাৰে খালী। আৰু এতিয়া বাজিছে 5:30। আমি আহি পালোঁ নাৰিকলী মন্দিৰ, আৰু এই মন্দিৰটো আছে চিপাঝাৰত। ইয়াত সেৱা কৰিলোঁ আৰু গোটেইবিলাকে গাড়ীৰ পৰা নামি অলপমান ফ্ৰেছ হৈ ল'লোঁ আৰু। তাৰপিছত আকৌ আমাৰ গাড়ী ষ্টাৰ্ট দিলে। তাৰপিছত এয়া বাজিছে 7টা বজাত আমি আহি পালোঁ গুৱাহাটী ষ্টেচন। এতিয়া আমি ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। আৰু ট্ৰেইন আহি পোৱা নাই, সেইকাৰণে ঘৰৰ পৰা লৈ অহা বস্তুখিনি ষ্টেচনৰ পৰাই মানে আৰম্ভ কৰিছে আৰু খোৱাত লাগি গৈছে গোটেইবিলাকে। এয়া আহি পালে আমাৰ ট্ৰেইন, আৰু আমাৰ ট্ৰেইনখন হৈছে নিউ দিল্লী শিলচৰ পূৰ্বোত্তৰ সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ। গুৱাহাটী ষ্টেচনত ট্ৰেইনখন 7:30ত সোমালে, আৰু যিহেতু 7:55ত ট্ৰেইনখন ইয়াৰ পৰা ওলাব, ভালেখিনি সময় আছে, সেইকাৰণে আমি লাহে ধীৰে ট্ৰেইনত উঠি ল'লোঁ। এয়া দেৱৰজনে আমাক ট্ৰেইনত উঠাই দি যাব ওলালে। আৰু ইফালে ট্ৰেইনো ষ্টাৰ্ট দিলে, পূৰা ৰাইট টাইমতে ট্ৰেইন ষ্টাৰ্ট দিলে। ট্ৰেইন ষ্টাৰ্ট হোৱাৰ লগে লগে আমাৰ খোৱা আৰম্ভ হৈ গ'ল। ঘৰৰ পৰা যি বস্তু আনিছে মানে আৰু এবিধ কৰি ওলাই আছে, আৰু আমি গোটেইবিলাকে খাই আছোঁ। এতিয়া উলিয়াইছে বইল বুট আৰু বইল কণী। খোৱা লোৱা শেষ হোৱাৰ পিছত অলপমান সময় শুলোঁ।
আৰু হোৱাৰ পিছত আহি পালোঁ এয়া লামডিং ষ্টেচনত অলপ সময় ট্ৰেইনখন ৰখোৱাত ইয়াত পুৰি আৰু চব্জি কিনি আনিলে যা দুজনীয়ে নমিবই আৰু লামডিং আহি পাওঁতে 11:30 বাজিছে। এতিয়া আমি পুৰি আৰু চব্জি আৰু লগতে ব্ৰেডো সেইখিনি খাই ল'ম আৰু ঘৰৰ পৰা ডিছপ'জেবল কাপ আনিছিলে তাতে দি দিছে সৰু সৰু কাপত। আজিৰ ব্ৰেকফাষ্ট ট্ৰেইনত আমি এনেদৰে কৰিলোঁ। ইফালে বাচ্চাকেইটাই মিডিল চিটত বহি খাই আছে সিহঁতেও। আমাৰ চিট মাত্ৰ এটাই লোৱা কৰিছিল, বাকী চব মিডিল আৰু আপাৰ। এতিয়া ছাইডৰ চিট এটা গুৱাহাটীৰ পৰা ল'ৰা এজন শিলচৰত চাকৰি কৰে, তাৰ চিটটোতে আমি বহি ল'লোঁ আৰু চাইড চিন অলপমান চাই গ'লোঁ। সি আমাক চিটটো এৰি দিলে আৰু। আমি এতিয়া লাংটিং ষ্টেচন আহি পালোঁ আৰু লাংটিং ষ্টেচনৰ পৰা অলপমান অহাৰ পিছতে এইখিনি ঠাইতে পাহাৰৰ পৰা মাটি বাগৰি ট্ৰেইনৰ লাইন বন্ধ হৈ আছিলে আৰু এয়া এতিয়াও কাম চলি আছে, ৰাস্তা মেৰামতি কৰি আছে, মাটিবিলাক গুচাই আছে। বহুত কেইখন জেচিপিৰে কাম চলি আছে, দেখিছে চাগে ভিডিঅ'টোত। আহাৰ কাৰণে আমি আহিব পাইছোঁ দেই, ধন্যবাদ, থেংক ইউ। কিমান জেচিপি কাম কৰি আছে, কিমান বিহান জেচিপি, ওপৰতো জেচিপি আছে। এতিয়া আহি গ'ল আমাৰ জুচ খোৱাৰ সময়। মাজা লৈ আহিছিলে, এতিয়া কাপত গোটেইবিলাককে দি দিলে। এতিয়া আমি মাজা খাই চাইড চিন উপভোগ কৰি ট্ৰেইনেৰে গৈ আছোঁ শিলচৰলৈ। আৰু ইমান ধুনীয়া চিনবিলাক দেখি কিবা এটা ভাল লাগি গৈছে। এতিয়া আহি পালোঁ আমি মাইবং ষ্টেচন আৰু মাইবং ষ্টেচনৰ পিছত এতিয়া আমি টানেলৰ মাজেৰে গৈ আছোঁ। ইয়াত ভালেকেইটাই টানেল আছে। আমি শিলচৰলৈ যাবলৈ ৰাতিৰ ট্ৰেইন নললোঁ, দিনৰে ট্ৰেইন ল'লোঁ, কাৰণ দিনত চাইড চিনবিলাক চাই যাবলৈ খুবেই ভাল লাগে। আৰু পাহাৰৰ চিনটো আপোনালোকক কি ক'ম আৰু ইমান ধুনীয়া নহয়, এনেকুৱা লাগে মেঘবিলাক যেন পাহাৰকেইখনতে লাগি আছে। এতিয়া 4:22 হৈছে আৰু আমি আহি পাইছোঁ নিউ হাফলং ষ্টেচন আৰু অলপ বাকী আৰু হাফলং ষ্টেচনত এইবিলাক যে দোকানবিলাক দেখিছে, তাত ফ্ৰুটছবিলাক কাটি কাটি বিক্ৰী কৰে, পেকিং কৰি ধুনীয়া কৰি পেকিং কৰি বিক্ৰী কৰে। কিছুমান মিক্স থাকে, কিছুমান অকল এবিধো ফল থাকে, খাবলৈ বিৰাটেই ভাল লাগে। ইয়াত অলপ সময় ৰখিছিলে আৰু এতিয়া অলপ অলপ কৰি বৰষুণো আহি আছে। গোটেই দিনটো ট্ৰেইনত বহি বহি আহি এতিয়া সন্ধিয়া হৈছে, প্ৰায় 6টা বাজিছে। মুঠতে আমাৰ মুখকেইখন বন্ধ হোৱা নাই, যি আনিছে যি তাকে খাই খাই আহি আছোঁ। এতিয়া বনাই আছে জালমুড়ি। আৰু কি আছে দিবা পাৰা, আৰু কিবা আছে যদি চব ওলক। আমি ট্ৰেইনত বিক্ৰী কৰিব পৰা আহিছোঁ এইবাৰ। দিয়ক, ভাল লাগব দিয়ক, ভাল লাগব দে বাদাম। অঁ, এইটো ঝালমুড়ি আচল। এয়া ৰেডি হৈ গ'ল জালমুড়ি, এতিয়া খাই ল'ম। শিলচৰৰ ভিডিঅ'বিলাক দিয়াত ভালেকেইদিন দেৰি হৈ গ'ল, কাৰণ শিলচৰতে আমি থাকিলোঁ 9 দিনমান। তাৰ পৰা আহিয়ে এদিন ঘৰত থাকি পিছদিনাখন আকৌ মই মাহঁতৰ ঘৰলৈ গুচি গ'লোঁ। এতিয়া আহি পাইছোঁ ঘৰলৈ ঘূৰি। এতিয়া এডিটিং কৰিম ভিডিঅ'বিলাক, গোটেইবিলাক ভিডিঅ' আৰু এটা এটা কৰি দি গৈ থাকিম। চাব, আশা কৰিছোঁ ভিডিঅ'বিলাক শেষলৈকে। অলপ দীঘলীয়া হ'ব, জানে এইটো ফুৰিব যোৱা ভিডিঅ'বিলাক অলপ দীঘলীয়া হয়।
এতিয়া আমি আহি পালোঁ শিলচৰ। এয়া ট্ৰেইনৰ পৰা নামি এতিয়া আমি ষ্টেচনত খোজকাঢ়ি গৈ আছোঁ। এইফালে দাদাজনে আমাক নিব আহিছে, যিজন দাদাৰ ঘৰত আমি আহিছোঁ তেখেতে আমাক ষ্টেচনলৈ নিব আহিছে আৰু তেওঁ আগবাঢ়ি গৈ আছে, আমি পিছে পিছে। আৰু এয়া হৈছে শিলচৰ ষ্টেচনৰ বাহিৰৰ পৰিৱেশ। দাদাজনৰ গাড়ী ৰখাই থৈছে, তেখেতৰ গাড়ীখনত আমি উঠিলোঁ। এয়া শিলচৰ টাউনৰ মাজেৰে আমি এতিয়া তেওঁলোকৰ ঘৰলৈ গৈ আছোঁ। বাকী দুজনী যা আৰু দাদাজনে অটোত আহি আছে ঘৰলৈ। আমি যিজন দাদাৰ ঘৰত গৈ আছোঁ তেখেতৰ ঘৰ শিলচৰৰ মেহেৰপুৰ ৰোডত, ফাৰ্ষ্টলিং ৰোডৰ পাইলেন নাম্বাৰ 4ত ঘৰ হয় আৰু হাউচ নাম্বাৰটো কৈ নিদিওঁ বাৰু। গোটেই দিনটো জাৰ্ণি কৰি ফাইনেলি ৰাতি 9:39 মানত দাদা আৰু বাইদেউজনীৰ ঘৰ আহি পালোঁ। আমি ঘৰ আহি পালোঁ এতিয়া। আহি পায়ে গৰমে গৰমে ঘৰটো অলপমান চাই ল'লোঁ। এয়া হৈছে বেলকনি আৰু এইফালে হৈছে কিটচেন। বাইদেউৰ খানা বনোৱা হৈ গৈছে, আমালৈ ৱেইট কৰি আছে, কেতিয়ালৈ আহি পাম আৰু আমাক খাব দিব আৰু। আমিতো একো খাব পৰা নাই নেকি? সেয়া প্ৰথমতে বাচ্চাকেইটাক খাব দিলে আৰু আজি ৰাতিৰ খানাত কি কি বনাইছে অলপমান দেখুৱাই দিওঁ। এয়া দালি বনাইছে, এইফালে আলু ভাজি, ভাত আৰু কি? এইফালে পাভ মাছেৰে সৰিয়হৰ চৰচৰি আৰু এইফালে লোকেল মুৰ্গীৰ মাংস, এইফালে চালাড। এয়াই হৈছে ৰাতিৰ খানা। বাচ্চাকেইটাক খোৱা হোৱাৰ পিছত এতিয়া আমি খাবলৈ বহিলোঁ। প্ৰথমতে গা পা ধুই ল'লোঁ, তাৰপিছত খাব বহিছোঁ আৰু এতিয়া ভাতকেইটা খাই ল'ম। বাইদেউজনী মানে ইমান বেছি বেছিকৈ খাব দিয়ে, মই মানা কৰি আছোঁ। এয়াই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।